আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ চিকেনৰ এটা ৰেচিপি। এই ৰেচিপিটো এইটো গ্ৰেভি হয় আৰু এইটো অকণমান বেলেগ ধৰণে বনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল লাগিব। আপোনালোকেও বনাই চাব আৰু যদি আপোনালোকৰ ভাল লাগে মোৰ ৰেচিপিটো তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু ৰেচিপিটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই চিকেন পিচখিনি লৈছোঁ আৰু সেইখিনি ভালকৈ ধুই তাত মই জালুকৰ গুড়ি দিলোঁ, তাৰপাছত নিমখ দিছোঁ আৰু আদা নহৰু পেষ্ট অকণমান দিছোঁ। এই গোটেইখিনি দি সেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু তাৰপাছত তাত অকণমান নেমু ৰসো দি দিছোঁ, দি সেইখিনিও তাৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ। ইফালে মই কেৰাহী এটা লৈছোঁ আৰু তাত প্ৰথমতে কচুৰি মেথি, কেঁচা জলকীয়া, একচুৱেলি শুকান জলকীয়া দিব লাগে, শুকান জলকীয়া নাছিলে কাৰণে কেঁচা জলকীয়াই দিলোঁ মই, লং, ইলাচি, ডালচিনি, কাজু আৰু আখৰোট এই গোটেইখিনি দি, আখৰোট নহয় এলমণ্ডছ, গোটেইখিনি দি সেইখিনি অকণমান সময় ফ্ৰাই কৰি লৈছোঁ আৰু মিক্সাৰ জাৰ এটাত লৈ লৈছোঁ আৰু তাত ধনিয়া গুড়ি আৰু জিৰা গুড়ি মই দি দিছোঁ। আপোনালোকে গোটা ধনিয়া আৰু জিৰাও দিব পাৰে আৰু সেইখিনি পাউডাৰৰ নিচিনা দৰদৰীয়া পেষ্ট এটা বনাই লৈছোঁ, পেষ্ট নহয় পাউডাৰৰ নিচিনা। ইফালে কেৰাহী এটাত মিঠাতেল দি তাত প্ৰথমতে পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ৰঙা হোৱালৈ ভাজি লৈছোঁ আৰু এই যে মেৰিনেট কৰি থৈছিলোঁ চিকেনখিনি, সেই চিকেনখিনি তাত দি দিছোঁ আৰু তাৰপাছত তাত মই 2 চামুচ দৈ দি দিছোঁ, নৰ্মেল দৈ আৰু মিঠা দৈ নহয়। আৰু তাৰপাছত যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনিও তাত মিক্স কৰি সেইখিনি ভালকৈ লৰাই দিছোঁ আৰু অকণমান সময়ৰ কাৰণে হ'ব দিলোঁ আৰু তাৰপাছত তাত মই পানী এড কৰি দিছোঁ। পানীখিনি দিয়াৰ পাছত সেইখিনি ভালকৈ লৰাই কেৰাহীৰ ঢাকনিখন লগাই দি দিছোঁ আৰু অলপ সময়ৰ পাছত সেইখিনি উতল আহিছে, উতল অহাৰ পাছত সেইখিনি ভালকৈ মই ক্ৰীম দিছোঁ, আমুলৰ যিটো ফ্ৰেছ ক্ৰীম পায় সেই ক্ৰীমটো তাত এড কৰি দিছোঁ আৰু সেইখিনি ভালকৈ তাত মিক্স কৰি দিছোঁ, লৰাই ভালকৈ মিক্স কৰি দিছোঁ আৰু অকণমান সময়ৰ কাৰণে মই সেইখিনি হ'ব দিছোঁ আৰু তাৰপাছত তাত মই কেঁচা জলকীয়া ফালি দিছোঁ আৰু ধনিয়া পাত কাটি দি দিছোঁ আৰু এইখিনি দিয়াৰ পাছত ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ, ধনিয়া পাতখিনি যাতে তলফৰ কৰি দিছোঁ আৰু তাৰপাছত আকৌ অলপ সময়ৰ কাৰণে সেইখিনি উতল আহিব দিছোঁ, কেৰাহী ঢাকনিখন দি দিছোঁ আৰু তাৰপাছত মই গেছটো অফ কৰি দিলোঁ আৰু মোৰ এয়া ৰেচিপিটো ৰেডি হৈ গ'ল আৰু খাব বহুত সোৱাদ হৈছিলে। আপোনালোকে বনাব আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো আৰু মোৰ পেজখনো ফ'ল' কৰিব আপোনালোকে পাহৰি নাযাব। আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়াহ'লে আল্লাহ হাফিজ।